নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত কুম্ভ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে অসুবিধাজনক হ'ব পাৰে। আপোনাৰ মা বা পত্নী বা স্বামীৰ কিছু সমস্যাৰ বাবে পিতৃ মাতৃৰ ঘৰলৈ যাব পাৰে, যাৰ বাবে ঘৰখন অলপ অসংগঠিত হোৱাৰ সম্ভাৱনা আছে। ঘৰত যদি কোনো বৃদ্ধ ব্যক্তি আছে তেন্তে তেওঁক স্বাস্থ্যৰ বেয়া হ'ব পাৰে। সেইবাবেই সেইটোত গুৰুত্ব দিব লাগিব। যদিও ঘৰৰ সকলো শান্তিপূৰ্ণ আৰু সুখী হ'ব আৰু কোনো ধৰণৰ সমস্যা নহ'ব, কিন্তু মাহৰ তৃতীয় সপ্তাহত আপোনাৰ ঘনিষ্ঠ কোনোবা এজনৰ লগত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। যদি আপুনি শীতল মন এটাৰে আগবাঢ়ি নাযায়, তেন্তে এই পাৰ্থক্যবোৰে ভৱিষ্যতে এটা ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি এজন ব্যৱসায়ী আৰু আপোনাৰ ব্যৱসায়টো যোৱা কেইমাহমানৰ পৰা মন্থৰতাৰ মাজেৰে পাৰ হৈ আহিছে, তেন্তে এই মাহত আপুনি অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব। যদি আপুনি এই মাহত ভাল কাম কৰে তেন্তে কথাবোৰ ঠিক হ'ব আৰু ব্যৱসায়টোৱে নতুন গতি লাভ কৰিব। এই সময়ছোৱাত মনটোক শান্ত কৰি ৰাখক আৰু ধৈৰ্য ধৰি ৰাখক। ব্যক্তিগত খণ্ডত চাকৰি কৰি থকা ব্যক্তিসকলে অফিচৰ কিছুমান মানুহে আপোনাক লৈ ঈৰ্ষা কৰিব পাৰে। আপোনাৰ বিষয়ে ভুল ধাৰণাও বিয়পাবলৈ চেষ্টা কৰিব। এনে পৰিস্থিতিত কাৰ্যালয়ৰ ৰাজনীতিৰ পৰা নিজকে আঁতৰাই ৰাখিলে ভাল হ'ব। কেৱল নিজৰ কামত মনোনিৱেশ কৰক আৰু আন কোনো কামত গুৰুত্ব নিদিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। বছৰৰ এই মাহটো মেনেজমেণ্টৰ পাঠ্যক্ৰম গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে অলপ কঠিন হ'ব পাৰে। এই মাহত আপুনি কিছুমান চাকৰি হেৰুৱাব পাৰে। সেইবোৰ আপোনাৰ বাটত অহা ঠিক আগতেই
মনোযোগ দিব নোৱাৰিলে সমস্যাৰ সৃষ্টি হ'ব। যদি আপুনি আৰম্ভণিৰ পৰা ইয়াৰ প্ৰতি সতৰ্ক মনোভাৱ গ্ৰহণ কৰে তেন্তে পৰিস্থিতি উন্নত হ'ব পাৰে। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে নিজৰ কামৰ প্ৰতি সাৱধান হ'ব আৰু অধ্যাৱসায়ীভাৱে অধ্যয়ন কৰিব। শিক্ষাৰ ফলাফল পাব। স্কুলত পঢ়া শুনা ছাত্ৰ ছাত্ৰীসকলে পিতৃৰ পৰা সহায় লাভ কৰিব আৰু তেওঁলোকৰ দ্বাৰা সঠিকভাৱে পথ প্ৰদৰ্শন লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক লগ পাব আৰু তেওঁৰ লগত ভাল সময় কটাব পাৰিব। দুয়োৰে মাজত পাৰস্পৰিক প্ৰেম বৃদ্ধি পাব আৰু পুৰণি ভুল বুজাবুজিবোৰ সমাধান হ'ব। তৃতীয় ব্যক্তিৰ দ্বাৰা যদি কোনো বিবাদ হৈছে তেন্তে সেইটো সমাধান হ'ব আৰু সম্পৰ্কবোৰ অধিক শক্তিশালী হ'ব। যিসকলে বিবাহৰ প্ৰস্তাৱ বিচাৰি আছে তেওঁলোকে ক'ৰবাৰ পৰা এটা ভাল প্ৰস্তাৱ পাব পাৰে, কিন্তু মনোযোগৰ অভাৱত হাতৰ পৰা পিছলি যাব পাৰে। এনে পৰিস্থিতিত কোনো ভাল সম্পৰ্ক যাবলৈ নিদিব আৰু সকলোতে মনোযোগ ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ মাহৰ দ্বিতীয় সপ্তাহত পেশীৰ গঠনতাৰ সমস্যা হ'ব পাৰে। এনে পৰিস্থিতিত যদি আপুনি আপোনাৰ জীৱনত নিয়মিতভাৱে যোগাসন অন্তৰ্ভুক্ত কৰে তেন্তে কোনো সমস্যা নহ'ব। মাহৰ মাজভাগত আঁঠুৰ বিষৰ সমস্যাও আপোনাক আমনি কৰিব পাৰে। কাৰোবাৰ লগত মৰ্ণিং ৱাকলৈ যাওঁতে যোৱাটো অভ্যাস কৰি লওক। যদি আপুনি যিকোনো শাৰীৰিক খেল খেলে তেন্তে খেলাৰ আগতে সতৰ্কতাভাৱে সঠিকভাৱে ৱাৰ্ম আপ কৰাটো নিশ্চিত কৰক, অন্যথা পিছত সমস্যাৰ সন্মুখীন হ'ব পাৰে। মাহৰ শেষত বমি, ডায়েৰিয়া আদিৰ সমস্যাই আপোনাক অসুবিধা দিব পাৰে। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 2 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কমলা ৰং ব্যৱহাৰ কৰিব পাৰে। কুম্ভ ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য। মাহৰ তৃতীয় সপ্তাহত কোনো গধুৰ বস্তু তুলি লোৱাৰ পৰা বিৰত থাকক, নহ'লে শৰীৰত হাড়দি বা মেৰুদণ্ডত চাপ পৰিব পাৰে। এনে পৰিস্থিতিত ইয়াৰ প্ৰতি মনোযোগ দিয়ক, অন্যথা ই গোটেই জীৱনৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক।
এই আছিল এই 2025 বৰ্ষৰ এপ্ৰিল মাহটোত কুম্ভ ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। চেনেলটোৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আমি পুনৰ লগ পাওঁ অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।